কাৰ্বি আংলং জিলা দুলাৰায় বড়ো হাৰিমু আফাদৰ উদ্যোগত আজি এদিনীয়া কাৰ্যসূচীৰে লাংহিন পামগাঁও হায়াৰ ছেকেণ্ডাৰী খেলপথাৰত ৰংজালী বৈশাগু উৎসৱ অনুষ্ঠিত হৈছে আৰু সেই অনুষ্ঠানত আজি ৰাতিপুৱা ভাগত 9টামান বজাত আমাৰ সাংগঠনিক যি পতাকা এইটো আমি উত্তোলন কৰোঁ আৰু উত্তোলন কৰে আমাৰ কাৰ্বি আংলং জিলাৰ সভাপতি নুকুল চন্দ্ৰ ব্ৰহ্মই। আৰু তাৰ পিছত আমি আনুষ্ঠানিকভাৱে এনে সমূহীয়াভাৱে আমাৰ ৰংজালী বৈশাগু নৃত্য প্ৰদৰ্শন কৰা হয়। আৰু তাৰ পিছত আমাৰ কাৰ্যসূচী মতে আমি কাৰ্বি আংলঙৰ জ্যেষ্ঠ নাগৰিকসকলে যিসকল মানে ধৰি লওক সৰু চামক মানে আশীৰ্বাদ দিয়া এটা পৰম্পৰাভাৱে অনুষ্ঠান আমি পাতিছোঁ আৰু সেই হিচাপে আমি সেইটো কৰিছোঁ। তাৰপিছত অনুষ্ঠানত আমাৰ বছৰত এবাৰ আমি সেই ৰংজালী বৈশাগু উৎসৱটো পাতাৰ নামত আমি বিশেষকৈ কাৰ্বি আংলঙত আমাৰ লেখত ল'বলগীয়া যিসকল মানে সংস্কৃতি বিভাগত কাম কৰি অহা অৰিহণা যোগোৱা তেনেকুৱা আমি দুজন ব্যক্তিক আমাৰ কাৰ্বি আংলং জিলা দুলাৰায় বড়ো হাৰিমু আফাদৰ পৰা তেনেকৈ সম্বৰ্ধনা দিছোঁ। আৰু সেই ব্যক্তিসকল হৈছে আমাৰ শ্ৰীমতী ফুলমণি নাৰ্জাৰী আৰু এজন হৈছে কৃষক গোপীন খাগলাৰী। তেওঁলোকক দুজনক মানে সংগঠনে সম্বৰ্ধনা দিছে। তাৰপিছত আৰু আমাৰ বড়ো সমাজত যিসকল অৱদান আছিল, বড়ো সমাজ গঢ় দিয়াত তেওঁলোকৰ যথেষ্ট অৱদান আছে আৰু তেওঁলোকলৈ আমি সম্বৰ্ধনা দিছোঁ। তেওঁলোকৰ মাজত আমাৰ 7জনমান আছিলে। তাৰপিছত আমি আমাৰ অনুষ্ঠানটি আগবঢ়াই নিয়াৰ কাৰণে যথেষ্ট আমি আমাৰ বৈশাগু ৰংজালী বৈশাগুৰ যিটো উৎসৱ সেই উৎসৱত মানে আমাৰ প্ৰতিযোগিতা হিচাপে 12টা দলে অংশগ্ৰহণ কৰে। আৰু তাৰ মাজত আমি আৰু এটা প্ৰতিযোগিতামূলক আমি মানে মাতি আনিছোঁ। আমাৰ বহাগৰ যিহেতু আমাৰ খাদ্যৰ পৰম্পৰা আছে, সেই খাদ্য প্ৰতিযোগিতাও আমি কৰিছোঁ। আৰু খাদ্য প্ৰতিযোগিতাৰ মূলতঃ আমাৰ মানে বড়ো খাদ্য যিবিলাক বড়ো খাদ্যত মানে প্ৰচলিত সেইটো হৈছে আমাৰ মানে অনলা দাও, তাৰপিছত নাৰ্জী অমা আৰু থাচ নাফাম, তেনেকুৱা 3বিধ মানে খাদ্যৰ ওপৰত আমি প্ৰতিযোগিতা দিছোঁ।